বিজেপি দল চিৰাং জিলাৰ ভিতৰত কোনো এটা সিট জিকিব পৰা অৱস্থাত নাই এই মন্তব্য মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মৰ। বিপিএফ দল চিৰাং জিলাত কোনো ফেক্টৰী নহয়, লগতে বিজেপি দল চিৰাং জিলাৰ ভিতৰত কোনো এটা সিট জিকিব পৰা অৱস্থাত নাই। গতিকে আগন্তুক বিটিচি নিৰ্বাচনত কোনো দলৰ বিৰুদ্ধে টানকৈ যুঁজিব লগা নহ'ব। আজি চিৰাং জিলাৰ সদৰ কাজলগাঁৱত এই মন্তব্য মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মৰ। আৰু আমি জনাত বিজেপি দলেও এই চিৰাং জিলাৰ ভিতৰত কোনো এটা সিট জিকিব পৰা অৱস্থাত নাই, কাৰণ বিপিএফ দল চিৰাং জিলাত কোনো ফেক্টৰী নহয়। আৰু আমি জনাত বিজেপি দলেও এই চিৰাং জিলাৰ ভিতৰত কোনো এটা সিট জিকিব পৰা অৱস্থাত নাই। এইকাৰণে কোনো দলৰ বিৰুদ্ধে আমি ইমান টানকৈ যুঁজিব লগা নহয়। কিন্তু ওলোটাকৈ যদি আমি চাওঁ যে প্ৰত্যেকটা দলে UPPLকে টাৰ্গেট কৰিব লগা হৈ আছে। হাগ্ৰামা মহিলাৰে এই কেইদিনত বহুত আবল তাবল বহুত কথা কৈ আছে, আৰু যিটো দেখিছো 2 দিনমানত তেখেতৰ বক্তব্যবিলাক দেখিলে তাক এজন ৰোমান্টিক হিৰোৰ নিচিনা লাগে। মানে খাই বৈ মজ কৰা, কিবা কৰা, যাকে তাকে ইচ্ছা কৰে কৈ মনৰ শান্তিৰ কাৰণে ৰোমান্টিক হিৰোৰ নিচিনা কথাবিলাক কৈ আছে। ইয়াৰ পৰা দেখা যায় যে চিৰাঙত BPF দলৰ অস্তিত্ব নাই, শেষ হৈ গৈছে। কাৰণ চন্দন আৰু খাম্পা এই দুজনক বাদ দি ইয়াত BPF কল্পনাই কৰিবই নোৱাৰে। আৰু মই এটা কথা ক'ব বিচাৰিছো, মই তেতিয়া আপচু সভাপতি আছিলো। BLT নেগচিয়েশ্যনৰ সমগ্ৰ প্ৰক্ৰিয়া মই জড়িত আছো, মই দেখিছো। আৰু BLT নেগচিয়েশ্যনৰ মেইন আৰ্কিটেক্ট বুলি ক'লে দুজনে আছিলে, আমাৰ খাম্পা বৰগোহাঁই আৰু চন্দন ব্ৰহ্ম, দুজনে ভাৰত চৰকাৰৰ লগত যিটো নেগচিয়েশ্যন, অসম চৰকাৰৰ লগত নেগচিয়েশ্যন, সেই দুজনৰ যিটো এটা কেপাচিটি আৰু যিটো এটা দক্ষতা, ইয়াৰ ওপৰতে নিৰ্ভৰ কৰি পেলাই আজি BLT চুক্তিটো হৈ গৈছে। চ' BLT চুক্তি বা BTC গঠন এই দুজনক বাদ দি নহয়ে, কোনোদিন সম্পূৰ্ণ নহয়। ইতিহাস যদি লিখিব লাগে, মই হাগ্ৰামা মহিলাৰীৰ যিটো গুৰুত্ব যিটো নুই কৰা নাই। তেওঁ সভাপতি আছিলে, সংগঠনটো নেতৃত্ব দি আছিলে, ভালকৈ নেতৃত্ব দিছে। কিন্তু BTC গঠনৰ যিটো এটা গোটেই প্ৰক্ৰিয়াত যিটো নেতৃত্ব দিয়া আৰ্কিটেক্ট বুলি ক'লে এই দুজনে আছিলে। আৰু এই দুজনক পাই পেলাই আমি সুখী UPPL দলে, আৰু বিপুল ভোটত জয়ী হৈ যাব। ইয়াত BPF মুক্ত চিৰাং আৰু অন্যান্য দলৰ ক্ষেত্ৰতো বিজিনিৰ ক্ষেত্ৰত বহুত এটামান সমষ্টিত অলপমান টান ফাইট হৈ যাব পাৰে, কিন্তু চিৰাংটো BPF মুক্ত হৈ যাব। চিৰাং জিলা হিচাপে BJPৰ পৰাও BPF এজনো জিকিব নোৱাৰে।